ৰাতিপুৱাই ভাইটিক স্কুলত থ'বলৈ বুলি ওলাইছোঁ। টাইম দেখিছে নহয় 8:08 হ'লেই। তাৰ আকৌ স্কুলৰ গেট 8:10ত বন্ধই হৈ যায়। আমি অলৰেডি বহুত লেট। যেন তেন মানে গেট বন্ধ হোৱাৰ আগত তাক থৈ আহিলোঁগৈ। তাৰপাছতে খাব লৈছোঁ ভাত, পিঠা, পায়স একেলগে লৈ লৈছোঁ। এই পিঠাটো যে সৌৰভৰ ঘৰৰ পৰা দি পঠাইছিলে, এই পিঠাটো খাই মানে ভণ্টি, মই, ভাইটি গোটেই তিনিটাই খুব বেছি ভাল পাওঁ। আৰু দেখিছে নহয় খাব নোৱাৰিলোঁ, পায়স আৰু ভাত অলপ থাকিয়ে গ'ল। তাৰপাছতে খাই চিধা ভণ্টিক কলেজত থৈ আহিলোঁগৈ। আৰু এইফালে লৈ লৈছোঁ এতিয়া ফল-মূল। ফল-মূল মানে আমাৰ ঘৰত ফল-মূল খাই চবেই খুব বেছি ভাল পায় আৰু বিশেষকৈ কমলাটো। আৰু এইবাৰ যিহেতু বৰষুণ নাই একেবাৰে আৰু বেছি কমলাবোৰ খাবলৈ সোৱাদ হৈছে। এইফালে ঘৰ আহি পাই মই ধুনীয়াকৈ কাপোৰ মানে যিহেতু এইটো ভিডিঅ' আচলতে আগৰ সপ্তাহৰ সোমবাৰৰ ভিডিঅ'। মই লাষ্ট ভিডিঅ' দিছিলোঁ পাপা আৰু সৌৰভৰ যে গা বেয়া হৈছিলে সেই তাৰে। যিহেতু পাপাৰো গা বেয়া হৈ আছে সেইটো কাৰণে কাপোৰ অলপ আমাৰ বেছি লেতেৰা হৈ আছে, গোটেইখিনিয়ে একেলগতে মানে ধুই দিছোঁ আৰু। তাৰপাছতে ভাইটিক স্কুলৰ পৰা আনিব যাওঁতে আণ্টিৰ দোকানৰ পৰা চানা লৈ আহিলোঁ, কলেজৰ ওচৰৰ আণ্টিৰ পৰা। তাৰ পৰা চানা যিয়ে খাইছে গম পায় কিমান টেষ্টি। মই আহিয়ে চিধা শুই দিলোঁহি। আন্ধাৰ হৈ গ'লগৈ। ভণ্টিয়ে ক'লে যে ওলাই যাওঁ বৈ। আচলতে ওলাই যোৱাৰ কাৰণ এটা আছে, বহুত দিনৰ পৰা আমি বস্তু এটা বনাম বুলি ভাবি আছিলোঁ, বনোৱা হোৱা নাছিলে। এইফালে আমি ম'ম' পইণ্টলৈ আহিলোঁ, যি ল'ব লগা আছিলে ল'লোঁ। এইফালে আহোঁতে ভণ্টিয়ে চলাই আহিলে, এতিয়া বোলে তাই নচলাই বোলে। এইফালে তাৰপিছতে আমি ঘৰ পালোঁহি। ম'মতকৈ বেছি আমি দেখিছোঁ নহয় মেয়নিজ আৰু চাটনি লৈ আহিছোঁ। আচলতে কি হ'ল, মেয়নিজ আৰু চাটনি অকল কিনিবলৈ বেয়া পালোঁ, সেইটো কাৰণে মই হাফ প্লেট ম'মৰ লগত তেওঁলোকক ক'লোঁ যে এক্সট্ৰাকৈ 10 টকা মেয়নিজ আৰু চাটনি দি দিব। সদায় মানে তেওঁলোকৰ তাত প্ৰায় খাবলৈ যাওঁ, চিনাকিয়ে হয়, তথাপিও মানে এনেই টান লাগিলে। তাৰপাছতে এইখিনি আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ ৰাইচ পেপাৰখিনি। আৰু গাহৰি মাংস আনি থোৱা আছিলে, সেইফালে মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি থৈ দিছিলোঁ। ভণ্টিয়ে পিঁয়াজ কাটি আছে, মই এইফালে ধুনীয়াকৈ কেৰাহী গৰম কৰি থৈ দিছোঁ। তেল অলপো দিয়া নাই, যিহেতু তাৰ পৰা তেল ওলাবই, সেইকাৰণে মই ধুনীয়াকৈ পিঁয়াজৰ লগত ভাজি ল'লোঁ। এইফালে আমি যিহেতু ইডলি ষ্টেণ্ডতে বনাওঁ, তাই সেইকাৰণে অকণমান তেল লগাই দিছে। আৰু মোৰ অলপ কম হোৱা দেখি মানে মই আকৌ গাজৰ আৰু অলপমান পিঁয়াজ এড কৰি দিলোঁ। এইফালে ধুনীয়াকৈ তাই পানীত অলপমান তিয়াই দিছে, অলপমান তিয়াই দিয়াৰ লগে লগে কোমল হৈ আহে। আৰু কোমল হৈ যোৱাৰ পিছত মানে ফাটি যোৱাৰ বেছি চান্স থাকে, সেইকাৰণে খুব কেয়াৰফুলি বনাব লগা হয়। দেখিলে খুব ইজি লাগে। আমি আচলতে সেইটো কাৰণে আনিছিলোঁ যে ম'ম' এনেকৈ আটা মাৰি মাৰি বনাই থকাতকৈ ইজিলি খাম বুলি। কিন্তু বহুত মানে খাবলৈ ইমান এটা টেষ্ট নহয় আচলতে। আপোনালোকক মই এতিয়াই কৈ দিছোঁ আৰু, যিহেতু বস্তুটো এক্সপেঞ্চিভ হয়, সেইকাৰণে আমি এলাহতে বনোৱাও হোৱা নাছিলে। কিন্তু মায়ে যিহেতু গালি দিব, কাৰণ ৰাইচ পেপাৰটো অলপ এক্সপেঞ্চিভ হয়। আৰু আমি 20-25টামান বনাইছিলোঁ। এইফালে আমাৰ ডাম্পলিংছ ৰেডি হৈ গ'ল, ধুনীয়াকৈ প্লেটখন সজাই আপোনালোকক দেখাইছোঁ। মই আচলতে ভিডিঅ' ফটো লৈ থাকোঁতে ভণ্টিয়ে এইফালে খালেই, ময়ো এতিয়া খাই লওঁ। আচলতে ইমান এক্সপেঞ্চিভকৈ কিনাতকৈ ঘৰতে ধুনীয়াকৈ আটা মাৰি খোৱাই ভাল। মোৰ ফালৰ পৰা মই সেইটো ক'ম আৰু। এইফালে খালী হেল্ডিকৈ যদি আপোনালোকে খাব বিচাৰে খাব পাৰে আৰু।